যোৱা বুলি নহয়, এইটো কনফাৰ্ম। খালি কোন তাৰিখে গৈছিল, ক'ত আছিল, সেইখিনি আমি 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক কৈ দিম। ইয়াত কোনো সন্দেহৰ কোনো কাৰণে নাই। তেওঁ এখন পাছপৰ্টটো হেৰাই দিছে, নহ'লে দুবাৰ তিনিবাৰো গৈছে যদি ধৰিব নোৱাৰোঁ। এবাৰ যোৱাটো গম পাওঁ। তেওঁ ভাবে যে তেওঁ বহুত স্মাৰ্ট, উত্তৰ নিদিয়াকৈ থাকি যাব পাৰিম। কিন্তু ইমান স্মাৰ্ট হয়তো লাভ নাই, আইনৰ চকুত সকলো সমান। কংগ্ৰেছৰ ইতিহাস হৈ যাব এতিয়া। চক কংগ্ৰেছক অসমৰ মানুহে এৰি দিছে। সংখ্যালঘু মানুহখিনিৰ মাজত কংগ্ৰেছ জীয়াই আছিলে, লাহে লাহে সেইটোও নোহোৱা হৈ যাব। এতিয়া হৈ যাব। মইতো ভাবোঁ কেইটামান দিন সময় দিয়ক, চব হৈ যাব। যোৱা বুলি নহয়, এইটো কনফাৰ্ম। খালি কোন তাৰিখে গৈছিল, ক'ত আছিল, সেইখিনি আমি 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক কৈ দিম। ইয়াত কোনো সন্দেহৰ কোনো কাৰণে নাই। তেওঁ এখন পাছপৰ্টটো হেৰাই দিছে, নহ'লে দুবাৰ তিনিবাৰো গৈছে যদি ধৰিব নোৱাৰোঁ। এবাৰ যোৱাটো গম পাওঁ। তেওঁ ভাবে যে তেওঁ বহুত স্মাৰ্ট, উত্তৰ নিদিয়াকৈ থাকি যাব পাৰিম। কিন্তু ইমান স্মাৰ্ট হয়তো লাভ নাই, আইনৰ চকুত সকলো সমান। কংগ্ৰেছৰ ইতিহাস হৈ যাব এতিয়া। চক কংগ্ৰেছক অসমৰ মানুহে এৰি দিছে। সংখ্যালঘু মানুহখিনিৰ মাজত কংগ্ৰেছ জীয়াই আছিলে, লাহে লাহে সেইটোও নোহোৱা হৈ যাব। এতিয়া হৈ যাব। মইতো ভাবোঁ কেইটামান দিন সময় দিয়ক, চব হৈ যাব। যোৱা বুলি নহয়, এইটো কনফাৰ্ম। খালি কোন তাৰিখে গৈছিল, ক'ত আছিল, সেইখিনি আমি 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক কৈ দিম। ইয়াত কোনো সন্দেহৰ কোনো কাৰণে নাই। তেওঁ এখন পাছপৰ্টটো হেৰাই দিছে, নহ'লে দুবাৰ তিনিবাৰো গৈছে যদি ধৰিব নোৱাৰোঁ। এবাৰ যোৱাটো গম পাওঁ। তেওঁ ভাবে যে তেওঁ বহুত স্মাৰ্ট, উত্তৰ নিদিয়াকৈ থাকি যাব পাৰিম। কিন্তু ইমান স্মাৰ্ট হয়তো লাভ নাই, আইনৰ চকুত সকলো সমান। কংগ্ৰেছৰ ইতিহাস হৈ যাব এতিয়া। চক কংগ্ৰেছক অসমৰ মানুহে এৰি দিছে। সংখ্যালঘু মানুহখিনিৰ মাজত কংগ্ৰেছ জীয়াই আছিলে, লাহে লাহে সেইটোও নোহোৱা হৈ যাব। এতিয়া হৈ যাব। মইতো ভাবোঁ কেইটামান দিন সময় দিয়ক, চব হৈ যাব। যোৱা বুলি নহয়, এইটো কনফাৰ্ম। খালি কোন তাৰিখে গৈছিল, ক'ত আছিল, সেইখিনি আমি 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক কৈ দিম। ইয়াত কোনো সন্দেহৰ কোনো কাৰণে নাই। তেওঁ এখন পাছপৰ্টটো হেৰাই দিছে, নহ'লে দুবাৰ তিনিবাৰো গৈছে যদি ধৰিব নোৱাৰোঁ। এবাৰ যোৱাটো গম পাওঁ। তেওঁ ভাবে যে তেওঁ বহুত স্মাৰ্ট, উত্তৰ নিদিয়াকৈ থাকি যাব পাৰিম। কিন্তু ইমান স্মাৰ্ট হয়তো লাভ নাই, আইনৰ চকুত সকলো সমান। কংগ্ৰেছৰ ইতিহাস হৈ যাব এতিয়া। চক কংগ্ৰেছক অসমৰ মানুহে এৰি দিছে। সংখ্যালঘু মানুহখিনিৰ মাজত কংগ্ৰেছ জীয়াই আছিলে, লাহে লাহে সেইটোও নোহোৱা হৈ যাব। এতিয়া হৈ যাব। মইতো ভাবোঁ কেইটামান দিন সময় দিয়ক, চব হৈ যাব। যোৱা বুলি নহয়, এইটো কনফাৰ্ম। খালি কোন তাৰিখে গৈছিল, ক'ত আছিল, সেইখিনি আমি 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক কৈ দিম। ইয়াত কোনো সন্দেহৰ কোনো কাৰণে নাই। তেওঁ এখন পাছপৰ্টটো হেৰাই দিছে, নহ'লে দুবাৰ তিনিবাৰো গৈছে যদি ধৰিব নোৱাৰোঁ। এবাৰ যোৱাটো গম পাওঁ। তেওঁ ভাবে যে তেওঁ বহুত স্মাৰ্ট, উত্তৰ নিদিয়াকৈ থাকি যাব পাৰিম। কিন্তু ইমান স্মাৰ্ট হয়তো লাভ নাই, আইনৰ চকুত সকলো সমান। কংগ্ৰেছৰ ইতিহাস হৈ যাব এতিয়া। চক কংগ্ৰেছক অসমৰ মানুহে এৰি দিছে। সংখ্যালঘু মানুহখিনিৰ মাজত কংগ্ৰেছ জীয়াই আছিলে, লাহে লাহে সেইটোও নোহোৱা হৈ যাব। এতিয়া হৈ যাব। মইতো ভাবোঁ কেইটামান দিন সময় দিয়ক, চব হৈ যাব।